নিৰিবিলি। স্মৃতিয়ে মনৰ আটাইতকৈ চহকী সম্পদ, য'ত দুখ আৰু সুখ দুয়োটাই সমান গুৰুত্ব পায়। সেই স্মৃতিৰে এখনি সেউজীয়া পথাৰ ইউনিভাৰ্চিটি। অসমৰ মাজমজিয়াত উষানগৰী শোণিতপুৰতো জিলিকি আছে তেনে এখনি স্মৃতিৰ চৰণীয়া পথাৰ, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, চমুকৈ TU অথবা কোনোবা প্ৰেমিক কবি কলমে কোৱা কাঞ্চনৰ চহৰ। সন্ধ্যা ৰাগিনী বৰুৱা উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কাঞ্চন নগৰীৰ আজি বাসিন্দা হোৱাৰ পথত। মাক দেউতাকৰ আলাসৰ লাৰু, ঘৰখনৰ একেজনী ছোৱালী সন্ধ্যাই ককা আইতাক খুৰা খুৰীয়েকহঁতৰ মাজৰ পৰা আহিব নোখোজে তেজপুৰলৈ। হাজাৰ বুজনি আৰু প্ৰতি সপ্তাহে ঘৰলৈ গৈ থকাৰ এশএবুৰি প্ৰতিশ্ৰুতি লৈ চকুৰ পানী মচি মচি সন্ধ্যা সোমালগৈ জ্যোতি তোৰণৰ সিপাৰৰ সেউজীয়া পৃথিৱীখনত। হোষ্টেলটোৰ সন্মুখতে এজোপা কৃষ্ণচূড়া, কাষতেই সোণাৰু জোপাও আছে, যেন কোনোবা চিত্ৰকৰে অঁকা এখনি সুন্দৰ চিত্ৰপট। তেজপুৰ বিশ্ববিদ্যালয়ত সোৱণশিৰি ছাত্ৰী নিবাসত আজি সন্ধ্যাৰ প্ৰথমটো দিন। অলপ আগতে মাক দেউতাকৰ সৈতে তাই আহি সোৱণশিৰি হোষ্টেলৰ 132 নং কোঠাত আৱাসী হৈছেহি। প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা আঁতৰত থকাৰ বাবে সন্ধ্যা যেন আশ্বস্ত হ'ব পৰা নাই। তেজপুৰ বিশ্ববিদ্যালয় অন্যবোৰতকৈ বহু পৃথক বুলি শুনিছে তাই। এই সেউজীয়াৰ মাজৰ পৰিৱেশটো তাইৰ সঁচাই পচন্দ হৈছে। কাঞ্চন আৰু নাহৰৰ গছবোৰ ঘূৰি ঘূৰি চাইছে সন্ধ্যাই। ইমান ধুনীয়া কেম্পাছ নহয়, যেন কোনোবা সাহিত্যিকৰ কলমেৰে নিগৰা সপোনহে। কিন্তু তথাপিও ক'ৰবাত ভয়টোৱে লগ এৰাই নাই তাইক। নতুন ঠাই, নতুন মানুহ, তাতে ৰেগিং নামৰ শব্দটোৱে সপোনতো খেদি ফুৰিছে তাইক। বহুতে কৈছে ইয়াত কোনো ৰেগিং নহয়। দেখিছে, তাইও দেখিছে, কেম্পাছৰ অলিয়ে গলিয়ে ওলোমাই থোৱা হোৰ্ডিংবোৰে যেন বাৰে বাৰে সকীয়াই আছে। তথাপি ৰাতিখননো কি বিশ্বাস? ছিনিয়ৰ 2-3জনী হুৰমুৰকৈ সোমাই আহিলে তাইক হোৰ্ডিঙে বচাবহি নে কিবা?